মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2 এ বিউটিফুল বাটাৰফ্লাই হে লেসনটিৰ এক্টিভিটিজখিনি লৈ আহিছো আৰু আজিৰ ভিডিঅ'ত আমি এই লেসনটিৰ এক্টিভিটি নম্বৰ 21 এটো কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত এক্টিভিটি নম্বৰ 20 লৈকে কৰা হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীৰ আগৰ ভিডিঅ' মই নাই চোৱা তোমালোকে চাই ল'ব পাৰিবা। তাৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দিয়া আছে, লগতে পাত্ৰীৰ অসমীয়া ভাঙনিৰ লিংকো দিয়া আছে। লগতে তোমালোকৰ এই ইংৰাজী পাঠ্যপুথিৰ সকলো লেসনৰ লিংক অসমীয়া ভাঙনিৰ লগতে এক্টিভিটিছৰ লিংক আছে, তোমালোকে চাই ল'ব পাৰিবা। আৰু কৰবাত কিবা অসুবিধা পালে মোক তোমালোকে কমেন্ট কৰিবা, হোৱাটছআপ কৰি জনাবা। মোৰ হোৱাটছআপ নম্বৰ আছে 7086618134। এতিয়া তোমালোকে 21 নম্বৰ এক্টিভিটিটো চোৱা। ইয়াত দিছে ৰিড এলাউড। ৰিড মানে পঢ়া আৰু এলাউড মানে জোৰকৈ। ৰিড এলাউড জোৰকৈ পঢ়া। ইয়াত কিহৰ বিষয়ে দিছে জানানে? এটো তোমালোকে ছবিত দেখা পাইছা। এটো কি হয়? এটো এটা হাতী। হাতীক কোৱা হয় এলিফেন্ট। এলিফেন্ট মানে হাতী। সো দিস ইজ এন এলিফেন্ট। এটো এটা হাতী। দিস মানে এটো, এন মানে এটা। দিস ইজ এন এলিফেন্ট। এটো এটা হাতী। আৰু ইয়াত এই যিখিনি কথা লিখা আছে এইখিনি এই হাতীৰ বিষয়ে লিখা আছে। বলা পঢ়ো। It has, it মানে এই হাতীটোৰ কথাই কোৱা হৈছে। It has a big head. Head মানে মূৰ বা মাথা। So it has a big মানে ডাঙৰ। It has a big head মানে ইয়াৰ এটা ডাঙৰ মূৰ আছে। মানে হাতীৰ যিটো মূৰ, হাতীৰ মূৰটো ডাঙৰ হয় নে নহয়? So it has a big head. Next, it has a very long trunk. Trunk মানে হুৰ। হাতীৰ যিটো হুৰ তাক ইংৰাজীত কোৱা হয় ট্ৰাংক। So long মানে কি? Long মানে দীঘল। So it has a very long trunk. তাৰমানে ইয়াৰ এটা খুব দীঘল হুৰ আছে বা থাকে। It has 2 big ears. ইয়াৰ মানে কাণ। হাতীৰ কাণ তোমালোকে দেখা পাইছা। হাতীৰ কাণ কেনেকুৱা হয়? বিগ, ডাঙৰ হয়, ডলাৰ নিচিনা নহয় নে? So it has 2 মানে দুটা। It has 2 big ears মানে ইয়াৰ দুটা ডাঙৰ কাণ আছে। It has 2 small eyes. হাতীৰ চকুবোৰ তোমালোকে দেখা পাইছা। হাতীৰ চকু কেনেকুৱা? হাতীৰ চকুবোৰ স্মল, সৰু সৰু হয়। 2 small eyes. eye মানে চকু। So it has 2 small eyes মানে ইয়াৰ দুটা সৰু চকু আছে। It has 4 big legs. leg মানে ভৰি। হাতীৰ ভৰিবোৰ কেনেকুৱা? বিগ, ডাঙৰ ডাঙৰ হয়নে? আৰু হাতীৰ ভৰি কেইটা? 4টা, 4. So it has 4 big legs. ইয়াৰ 4টা ডাঙৰ ভৰি আছে। It has a large body. body মানে গা, মানে ইয়াৰ যিটো দেহটো। large মানে ডাঙৰ, যেনেকৈ big মানে ডাঙৰ, large মানেও ডাঙৰ। It has a large body মানে ইয়াৰ এটা ডাঙৰ মানে কি আছে? গা আছে। It has a short tail. tail মানে নেজ। হাতীৰ নেজ তোমালোকে দেখা পাইছা। হাতীৰ নেজটো কেনেকুৱা থাকে? short বা চুটি। So it has a short tail. tail মানে নেজ। So হাতীৰ বা ইয়াৰ এটা চুটি নেজ আছে। So আশা কৰিছো তোমালোকে বুজি পালা। এইখিনি এলিফেন্টৰ বিষয়ে দিয়া আছে আৰু এই ধৰণে তোমালোকে অন্য এটা জীৱৰ লৈ, ধৰা কুকুৰে হওক বা তেনেকৈ গৰু, তেনেকুৱা অন্য এটা জীৱৰ লৈ তোমালোকে সেই জীৱটোৰ বিষয়ে এই ধৰণে সেন্টেন্স নিজে গঠন কৰিবলৈ চেষ্টা কৰিবা। আশা কৰিছো তোমালোকে বুজি পালা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালা? ভাল লাগিলে লাইক এটা কৰি দিয়া, শ্বেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত, যাতে তেওঁলোকে ভিডিঅ'টো পায়। আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকা। আৰু মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা, যিহেতু এই চেনেলটোত তোমালোকৰ সকলো বিষয়ৰ ভিডিঅ' নিয়মীয়াকৈ আগবঢ়াই থকা হয়। আৰু লগতে তোমালোকে মোৰ চেনেলটো প্লেলিষ্ট ছেকশ্যন এবাৰ চেক কৰি চাব পাৰা। তাত তোমালোকৰ বেলেগ বেলেগ বিষয়ৰ প্লেলিষ্ট ধুনীয়াকৈ কৰা আছে। তোমালোকে নিৰ্দিষ্ট বিষয়ৰ প্লেলিষ্টত গৈ নিৰ্দিষ্ট পাঠৰ ভিডিঅ' চাই তাৰ পৰা আয়ত্ব কৰি ল'ব পাৰা। কৰবাত কিবা অসুবিধা পালে বা বুজি নাপালে তোমালোকে মোক কমেন্ট কৰিবা, হোৱাটছআপ কৰি জনাবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।